হাওড়াঘাটৰ উত্তৰ বৰবিলত শ্ৰী শ্ৰী শীতলা পূজাৰ সফল সামৰণি। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে কাৰ্বি আংলং জিলাৰ হাওড়াঘাটৰ সমীপৰ উত্তৰ বৰবিলত শীতলা পূজাৰ উপলক্ষে 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ কৰা হৈছিল শ্ৰী শ্ৰী শীতলা পূজা উৎসৱ। উল্লেখ্য যে উত্তৰ বৰবিল বাৰোৱাৰী শ্ৰী শ্ৰী শীতলা পূজা সমিতিৰ উদ্যোগত যোৱা শুক্ৰবাৰৰ পৰা আৰম্ভ হোৱা শ্ৰী শ্ৰী শীতলা পূজা উৎসৱৰ সোমবাৰে ৰাতি প্ৰায় 11 মান বজাত সফল সামৰণি পৰে। 4দিনীয়া কাৰ্যসূচী অনুযায়ী শুক্ৰবাৰে অধিবাসো শনিবাৰৰ পৰা পূজা আৰম্ভ কৰাৰ লগতে শীতলা পূজাৰ সংগতি ৰাখি আৰতি উৰুলি ধ্বনি শংখ ধ্বনি কুইজ প্ৰতিযোগিতা আৰু নৃত্য প্ৰতিযোগিতা আদিকে কৰি বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। আনহাতে উক্ত শ্ৰী শ্ৰী শীতলা পূজা সুচাৰুৰূপে পৰিচালনা কৰাত সহায় কৰাৰ বাবে উত্তৰ বৰবিল অঞ্চলৰ তথা স্থানীয় ৰাইজক পূজা সমিতিৰ হৈ ধন্যবাদ জ্ঞাপন কৰে পূজা পৰিচালনা সমিতিৰ উদ্যোক্তাসকলে। কাৰ্বি আংলং জিলাৰ উত্তৰ বৰবিলৰ পৰা দীপক দত্তৰ ৰিপোৰ্ট, পাব্লিক টিভি অসম। আজকে এই শীতলা পূজায় আমাদের এই মন্দির স্থাপিত হয় 2019 সনে। তো আজকে 2025 সনের 21শে মার্চ শীতলা পূজার অধিবাস এবং আজকে সেই শেষ অন্তিম দিনের শীতলা পূজার দশমী উপলক্ষে সে মহাপ্রসাদ বিতরণ। তাই সেই মহাপ্রসাদ বিতরণে সর্বজনসাধারণের সহায় সহযোগিতায় আগ বেড়ে সহায় সহযোগিতা পেয়ে আজকে আমরা সেই শীতলা পূজা চালিয়ে যাচ্ছি। সর্বজনসাধারণের আশা আকাঙ্ক্ষা আশীর্বাদ মাথায় নিয়ে আমরা এই পূজা আজ থেকে 7 বছর চলছে। তাই আগন্তুক দিনেও আমরা সেই সর্বজনসাধারণের আশীর্বাদ মাথায় নিয়ে আশীর্বাদ গ্রহণ করে আমরা সে পূজা চালিয়ে যাবে বলে আমরা নিজের মনে বিশ্বাস আছে যে সর্বজনসাধারণ আমাদেরকে সাহায্য করবে, সহযোগিতা করবে। এই বলে আর কি আমরা সবাই সম্পূর্ণ এই পূজা কমিটি এই পূজাটিকে ধরে রাখার জন্য সর্বজনসাধারণ আশা আকাঙ্ক্ষা রেখে আমরা এই পূজাটা চালিয়ে যাচ্ছি এবং ভবিষ্যতেও চালিয়ে যাবে বলে আশা রেখেছি।